নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ভালে আছা, সুস্থ আছা। আজি মই তোমালোকক কৰাব গৈ আছোঁ অংকুৰণ ষষ্ঠ ভাগৰ তৃতীয়টো লেচন। আজি ছাত্ৰ-ছাত্ৰীসকল আজি চাওঁ আমি তৃতীয়টো লেচনত কি দিছে। 3 নম্বৰ পাঠটো 3 নম্বৰ পাঠটোৰ নাম হৈছে অসমীয়া ভাষাৰ বিকাশ আৰু বিকাশ কথা। এইটো চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 3 নম্বৰ পাঠটোৰ নামটো চোৱা অসমীয়া ভাষাৰ বিকাশৰ কথা। কেনেকৈ অসমীয়া ভাষা বিকাশ হৈছিল, অসমত অসমীয়া ভাষাটো কেনেকৈ আহিল সেই বিষয়ে এইটো পাঠত দিয়া হৈছে। এইটো চোৱা তোমালোকে কি দিছে, আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা অন্যতম ঐতিহ্যপূৰ্ণ আৰু সমৃদ্ধশালী ভাষা। অসম ভূখণ্ডৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ উপাদানেৰে অসমীয়া ভাষা বৈচিত্ৰ্যময় হৈ উঠিছে। আন নব্য ভাৰতীয় আৰ্য ভাষাৰ তুলনাত অসমীয়া ভাষা মূলৰ পৰা আটাইতকৈ দূৰলৈ আঁতৰি আহিছে। পাঠটোৰ পৰা অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে কিছু কথা জানিব পাৰিবা। এই পাঠটোত 3টা চৰিত্ৰ আছে, এটা হৈছে খুৰা আৰু এটা হৈছে ইফতিজাম আৰু ছোৱালীজনী হৈছে নয়না। এই দুইজনীয়ে কি কৰিছে মানে খুৰাৰ লগত কথা বতৰা পাতি আছে। এইটো এই পাঠটোৰ ভিতৰত কোৱা হৈছে যে অসমীয়া ভাষাটো কেনেকৈ আহিল, কি কেনেকৈ উৎপত্তি হৈছে সেই কথাটো এইটোতে দিয়া হৈছে। ইয়াতে অলপ চোৱা, তোমালোকক মই অলপ পঢ়াই দিছোঁ। সন্ধিয়া সময়ত নয়নাহঁত খুৰাকৰ কাষতে বহিলেহি। খুৰাকে সিহঁতৰ ইচ্ছাৰ কথা বুজিব পাৰি মিচিকিয়াই হাঁহি সুধিলে, তোমালোকে আজি কি শুনিবা কোৱাচোন? ইফতিজামে ক'লে, খুৰা যোৱাবাৰ আহোঁতে আপুনি অসমীয়া ভাষাৰ বিষয়ে কম বুলি কৈছিল। মানে সিহঁতে কি শুনিব বিচাৰে, অসমীয়া ভাষাটোৰ বিষয়ে মানে জানিব বিচাৰিছে, বুজিব বিচাৰিছে, শুনিব বিচাৰিছে। বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল? এতিয়া চোৱা নেক্সট কি দিছে। খুৰাকে লেপটপটো খুলি সাঁচিপতীয়া পুথিৰ অনুকৃতি উলিয়াই লৈ ক'লে, ঠিক আছে শুনা তেন্তে, আমাৰ অসমীয়া ভাষাটো বহু পুৰণি। আনকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। ত্ৰয়োদশ শতিকা মানতে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি পুথি। আটাইতকৈ প্ৰাচীন অসমীয়া পুৰণি পুথি কোনটো? সেইটো হৈছে প্ৰহ্লাদ চৰিত্ৰ। আৰু এইটো কোনে লিখিছিল? হেম সৰস্বতীয়ে লিখিছিল। ঠিক আছে, নেক্সট পেৰেগ্ৰাফটোত কি কৈছে চোৱা। নয়নাই অলপ চিন্তা কৰি সুধিলে, তাৰ মানে খুৰা ত্ৰয়োদশ শতিকাতে মানে 13শ শতিকা আৰু ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? নহয়। খুৰাকে হাঁহি ক'লে, এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণ ৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমে এই ভাষাত অলিখিত সাহিত্যৰ সৃষ্টি হয়। বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল? প্ৰথমে যিকোনো এটা ভাষা চিধা সেইটো ভাষাতে মানুহে কিতাপ পত্ৰ এইটো লিখিব নোৱাৰে। প্ৰথমে সেই ভাষাটো কি হয়, মানুহৰ মুখে মুখে প্ৰচলন হয় আৰু প্ৰচলিত হৈ পেলাই লাহে লাহে সেইটো কি হয়, অনুবাদ হৈ লাহে লাহে সেইটো লিখিত ৰূপত আহে। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? মই অলপ তোমালোকক প্ৰথম পৃষ্ঠাটো বুজাই দিলোঁ। এতিয়াতো তোমালোকে গম পাই গৈছা যে ইয়াত কিহৰ বিষয়ে কথা বতৰা হৈ আছে। এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া অনুশীলনৰ প্ৰশ্নসমূহ চাওঁ। তোমালোকে বাকীখিনি পঢ়ি ল'বা নিজে অলপ, তেতিয়াহ'লে প্ৰশ্নসমূহ লিখাত সুবিধা হ'ব। 2ৰ ক নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ছাত্ৰ-ছাত্ৰীসকল, কি দিছে, নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? কিহৰ বিষয়ে? অসমীয়া ভাষাৰ বিষয়ে। উত্তৰটো এনেকৈ লিখিবা তোমালোকে। নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিব ইচ্ছা কৰিছিল। 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱা। হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰটো কি হ'ব? উত্তৰটো এইটো হ'ব, হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত্ৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰটো এইটো ঘ নম্বৰটো গ'ল। ঘ নম্বৰটো কি দিছে, অলিখিত বা মৌখিক সাহিত্য মানে কি? এইটো কিতাপতো ইয়াতে আছে চোৱা, এইটো আছে। অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য কি আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত। সেইবাবে ইয়াক মৌখিক সাহিত্য বুলি কোৱা হয়। এইটো উত্তৰটো মই ধুনীয়াকৈ ইয়াত লিখি দিছোঁ চোৱা। ঘ নম্বৰ উত্তৰটো কি হ'ব? ঘ নম্বৰ উত্তৰটো এনেকৈ হ'ব, যিবোৰ সাহিত্য লিখিত নহয় বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্যক কি বুলি কোৱা হয়? অলিখিত বা মৌখিক সাহিত্য বোলা হয়।
ঘ নম্বৰ প্ৰশ্নটো চোৱা কি দিছে ভাষাৰ দুটা উপাদানৰ নাম লিখা ঘ উত্তৰটো কি হ'ব ভাষাৰ দুটা উপাদানৰ নাম হৈছে শব্দ আৰু বাক্য বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা ভিডিঅ'সমূহ ভাল লাগিলে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা নম্বৰটো চোৱা নম্বৰটো কি দিছে অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে উত্তৰটো কি হ'ব অসমীয়া ভাষাটোৱে 10ম শতিকাৰ পৰা স্বকীয় ৰূপ ল'বলৈ ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত 6 নম্বৰ নেক্সট কি আছে 6 নম্বৰটো কি দিছে অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমূলত বেছিকৈ হৈছিল এইটো হ'ব ইংৰাজৰ সময়ত এইটো চোৱা অসমীয়া শব্দটোৰ প্ৰচলন ইংৰাজ আমূলত বেছিকৈ হৈছিল এইটো তোমালোকৰ এই কিতাপতো আছে এই ওপৰত আছে চোৱা ইংৰাজ আমূলৰ সময়তহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহৃত হ'বলৈ ধৰে দেখিছানে এইবিলাক তোমালোকে নিজে পঢ়িলেই নিজে ধুনীয়াকৈ উত্তৰখিনি তোমালোকে কৰিব পাৰিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল মই ধুনীয়াকৈ দুয়ৰ এই গোটেইকেইটা প্ৰশ্ন কৰাই দিলোঁ এতিয়া শব্দ অৰ্থখিনি চাম 3 নম্বৰটো কি কৈছে শব্দ সম্ভাৰ বা অভিধান চাই ডিকশ্যনেৰী চাই শব্দবিলাক লিখিব লাগে তো মই শব্দৰ অৰ্থবিলাক লিখি দিছোঁ এইটো চোৱা ত্ৰয়োদশ কি হ'ব ত্ৰয়োদশ হ'ব 13 সংখ্যক ত্ৰয়োদশ কি হ'ব ত্ৰয়োদশ হ'ব 13 সংখ্যক স্থানীয় কি স্থায়ী তাৰপিছত নিগাজী কি চিৰস্থায়ী স্বকীয় কি নিজা আমূল কি কোনো অধিপতিয়ে শাসন কৰা কাল কয় নহয় ৰজাৰ আমূল সেইটো সময়ত ৰজাই শাসন কৰিছিল সেইকাৰণে ৰজাৰ আমূল তাৰপিছত আৱাস ভূমি বাসভূমি উপাদান উপকৰণ অলিখিত কি লিপিবদ্ধ নোহোৱা অনুকৃতি কি অনুকৃতি হৈছে অনুকৰণ বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া নেক্সট আমি চাম 3 নম্বৰৰ পিছত নেক্সট ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে উপযুক্ত জ্যোতি চিহ্ন দাঢ়ি কমা ব্যৱহাৰ কৰিব লাগিব জ্যোতি চিহ্ন ব্যৱহাৰ কৰি বাক্যটো নতুনকৈ লিখিব লাগিব দেখিছেনে ভাষাৰ উপাদান কি খুৰা নয়নাই সুধিলে খুৰাক উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়ে ভাষাৰ উপাদান এতিয়া এইটো ধুনীয়াকৈ ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগিব আহচোন ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ এইটো কেনেকৈ লিখিব পাৰোঁ এই যে শব্দটো যে আমি পালোঁ বাক্যটো যে পালোঁ এই বাক্যটো চোৱা ইয়াতে কিতাপত ধুনীয়াকৈ এনেকৈ দি দিছে দেখিছেনে মই 5ৰ উত্তৰ বুলিও লিখি দিছোঁ মই বহীতো লিখাই দিম বাৰু কিন্তু মই কিতাপত আণ্ডাৰলাইন কৰি দিছোঁ চোৱা ভাষাৰ উপাদান কি খুৰা এটা কি হ'ব প্ৰশ্নবোধক চিহ্ন হ'ব আৰু ইনভাৰ্টেড কমা হ'ব তাৰপিছত হাইফেন দি কি লিখিব লাগিব নয়নাই সুধিলে দাঢ়ি হ'ব তাৰপিছত খুৰাকে উত্তৰ দিলে আকৌ হাইফেন দি ইনভাৰ্টেড কমা আৰম্ভ কৰি কি দিব লাগিব ধ্বনি ৰূপ শব্দ ধ্বনি কমা ৰূপ কমা শব্দ কমা বাক্য আদি হৈছে ভাষাৰ উপাদান দাঢ়ি এনেকৈ তোমালোকে উত্তৰটো লিখিব লাগিব এইটো চোৱা মই বহীটো লিখি দিছোঁ 5ৰ উত্তৰ মই এইটো বহীটো ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত এইটো লিখি ল'বা এতিয়া 6 নম্বৰটো চাওঁচোন ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ কি দিছে 6 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া বিশেষণ পদবোৰ কি কৰিব লাগিব বিশেষ পদলৈ পৰিৱৰ্তন কৰিব লাগিব এইটো চোৱা মই ধুনীয়াকৈ পৰিৱৰ্তন কৰিছোঁ সুন্দৰ কি হ'ব সৌন্দৰ্য প্ৰচলিত প্ৰচলন স্থানীয় স্থান ৰচিত ৰচনা পৰিৱৰ্তিত পৰিৱৰ্তন বিকশিত বিকাশ বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভালেই লাগিছে এনেকৈ ধুনীয়াকৈ লাহে লাহে নিজে বুজি পঢ়িবলৈ চেষ্টা কৰিবা তাৰপিছত নেক্সট আহিব কিমান নম্বৰ 8 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে 8 নম্বৰ প্ৰশ্নটো দিছে তলৰ শব্দবোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা আৰু এটা আছে তোমালোকৰ চোৱা এই 7 নম্বৰৰ এটা চাৰ্ট দিছে তৎসম শব্দ আৰু বিদেশী মূল শব্দ লিখিবলৈ এনেকৈ তোমালোকে চাৰ্টটো নিজে লিখি ল'বা এতিয়া 8 নম্বৰৰ মই তলৰ শব্দবোৰৰ একোটাকৈ সমাৰ্থক শব্দ এইটো মই লিখাই দিছোঁ 8 নম্বৰটো এনেকৈ লিখিবা ধুনীয়া কি ধুনীয়া হৈছে সুন্দৰ তাৰপিছত পুথি কিতাপ পূৰ্বতে কি হ'ব আগতে প্ৰাচীন হ'ব পুৰণি নিগাজী কি হ'ব স্থায়ী সমৰণি কি হ'ব শেষ ঠিক আছে সমৰণি নহয় এইটো সামৰণি কি হ'ব শেষ তাৰপিছত 10 নম্বৰটো চোৱা 10 নম্বৰত কি দিছে 10 নম্বৰ প্ৰশ্নটো আছে কি বাক্য ৰচনা কৰা 10 নম্বৰটো কি কৰিব লাগিব বাক্য ৰচনা কৰিব লাগিব মিচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য আৰু যুগে যুগে এইটো এনেকৈ তোমালোকে ধুনীয়াকৈ বাক্য ৰচনা কৰি পাইছা মিচিকিয়াই নয়নাৰ কথা শুনি ইফতিচামে মিচিকিয়াই হাঁহি দিলে আৰু সদায় আমি যিটো শব্দ দি বাক্যটো ৰচনা কৰিম সেই শব্দটোৰ নিচে আণ্ডাৰলাইন কৰি দিব লাগিব তাৰপিছত আছে পুৰণি প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি তাৰপিছত আছে চেনেহী চিৰ চেনেহী মোৰ ভাষাৰ জননী নেক্সট আছে ধন্যবাদ
কোনোবাই ভাল কাম কৰি দিলে ধন্যবাদ জনাব লাগে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এনেকৈ ধুনীয়াকৈ তোমালোকে এইবিলাক নিজৰ বহীত উঠাই ল'বা আৰু খুব ধুনীয়াকৈ শিকি পেলাই এবাৰ নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে চাবা বানানসমূহ শুদ্ধ হৈ থাকিব তোমালোকৰ। আমাৰ সাধাৰণতে কি হয়, অসমীয়া এই শব্দবিলাক লিখাৰ সময়ত বানান বহুত ভুল হয়, যাৰ বাবে ল'ৰা ছোৱালীয়ে অসমীয়াত খুব নম্বৰ কম পায়। ঠিক আছে ছাত্ৰ ছাত্ৰী, বুজিছানে ছাত্ৰ ছাত্ৰীসকল? মই কি ক'ব বিচাৰিছোঁ, তোমালোকে সদায় কি কৰিবা, অসমীয়াটো খুব ভালকৈ পঢ়িবা আৰু লিখিবা, কাৰণ লিখিলে বানানসমূহ সদায় আমাৰ শুদ্ধ হয়। তাৰপিছত চোৱা, নেক্সট আছে কি সাহিত্য। এইটো কি লিখিম, লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য ৰচনাৰ বাবে সাহিত্যৰথী উপাধি লাভ কৰিছিল। নেক্সট আছে কি, যুগে যুগে। যুগে যুগে ভাষাৰ পৰিৱৰ্তন ঘটি আহিছে। এইখিনি মই তোমাক ধুনীয়াকৈ তোমালোকক কি কৰিলোঁ, 10 নম্বৰ এইখিনি লিখি দিলোঁ। 11 নম্বৰৰ এটা প্ৰশ্ন আছে চোৱা, আৰু ইয়াত দিছে জানি থোৱা আহা। এইটো তোমালোকে জানিব লাগিব। প্ৰাক শংকৰী যুগৰ 5 গৰাকী বিশিষ্ট অসমীয়া কবি হ'ল কি, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰকুণ্ডলী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী। যদি তোমালোকক পৰীক্ষাত দিয়ে শিক্ষকসকলে যে প্ৰাক শংকৰী যুগৰ 2জন বিশিষ্ট অসমীয়া কবিৰ নাম লিখা, তেতিয়া ইয়াৰ পৰা যিকোনো 2টা লিখি দিলে হ'ল। 11 নম্বৰ প্ৰশ্ন আছে, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী। শংকৰী যুগে এটা বেলেগ, প্ৰাক শংকৰী যুগে এটা বেলেগ। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন, মানে শংকৰদেৱ। তো সেই শংকৰদেৱৰ যুগৰ আগৰ যুগটো কি বুলি কোৱা হয়, প্ৰাক শংকৰী যুগ। প্ৰাক কথাৰ অৰ্থ হৈছে কি, আগৰ। প্ৰাক কথাৰ শব্দ হৈছে কি, আগৰ। তো সেইটো প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিৰ নাম কি, মাধৱ কন্দলী। আৰু শংকৰী যুগৰ শ্ৰেষ্ঠ কবিৰ নাম কি, শ্ৰীমন্ত শংকৰদেৱ। এইটো মই লিখি দিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা, আৰু মোৰ এই ভিডিঅ'ৰ পৰা তোমালোকে ভালেমান উপকৃত হ'বা। তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা, আৰু যদি নতুন কিবা বস্তু জানিব লগা হয় কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু ভিডিঅ'